গুড মৰ্ণিং ৱেলকাম টু মাই ইউটিউব চেনেল। বছৰ আৰম্ভণিতে কামৰ প্ৰেছাৰবোৰ বাঢ়িছে, যিহেতু মাঘৰ বিহুৰ লগতে সৰস্বতী পূজাও আহি আছে আৰু এই কাপোৰযোৰ স্পেচিয়েলি মই সৰস্বতী পূজা বুলি বনাইছোঁ। এই কাপোৰযোৰৰ ডিজাইনটো অলৰেডি বনোৱা হৈছিলে আৰু কাষ্টমাৰগৰাকীয়ে আগৰ ফটো চাই এই কাপোৰযোৰ পচন্দ কৰিলে আৰু মোক বনাব দিলে আৰু লৰালৰিকৈ কাপোৰযোৰ বনালোঁ আৰু যদিও সময় লাগে কাপোৰযোৰ, কিন্তু কৰি ভাল লাগিছিলে যিহেতু অলৰেডি বনাইছিলোঁ কাপোৰযোৰ। আৰু এই কাপোৰযোৰৰ মেটেৰিয়েলটো আছিলে, চাদৰখনত আছিলে অৰ্গেঞ্জা আৰু চফ্ট অৰ্গেঞ্জা হয় আৰু ইয়াতে দহি বটি দিছিলোঁ। কাপোৰযোৰ যিহেতু ৰেডি টু ৱেৰ কৰি দিছিলোঁ আৰু পাৰ্ল মণি দি দহিটো বটি দিছিলোঁ আৰু গল্ডেন লেচেদি চাদৰ বৰ্ডাৰ লগতে আঁচলটোতো মই আৰু এবাৰ লগাই দিছিলোঁ আৰু এয়া গোটেই লেচখিনি কিন্তু মই চিলাই দিছিলোঁ। আৰু লগতে মেখেলাখনৰ মেটেৰিয়েলটো আছিলে চেটিন চিল্ক আৰু খুবেই চফ্ট কোৱালিটিৰ হয়। বহুতে চেটিন চিল্ক কাপোৰটো মানে পিন্ধিব নিবিচাৰে, কিন্তু কোৱালিটি লৈ থাকে। চ' এই কাপোৰযোৰ খুবেই চফ্ট হয়, দেখিছেই মই আপোনালোকক ভিডিঅ' আকাৰে দেখাইছোৱেই। আৰু ডিজাইনটো বাৰু কেনেকুৱা লাগিছে, যোনে যোনে মোৰ নতুনকৈ ভিডিঅ' চাইছে তেওঁলোকে জনাব। লগতে অৰ্ডাৰ কৰিব হ'লে কমেণ্টত জনাব নাপাহৰিব, যিহেতু হোম ডেলিভাৰী এভেইলেবল আছে।